শৰ্মিষ্ঠা প্ৰীতম নৱপ্ৰজন্মৰ এগৰাকী প্ৰতিভা সম্পন্ন লেখিকা শৰ্মিষ্ঠা প্ৰীতম 5 বছৰ বয়সতেই SMA নামৰ এক জটিল ৰোগত আক্ৰান্ত হৈও প্ৰচণ্ড মানসিক শক্তিৰ অধিকাৰী শৰ্মিষ্ঠাই অসমীয়া সাহিত্য ক্ষেত্ৰলৈ আগবঢ়াইছে অনবদ্য অৱদান। কিন্তু SMAৰ দৰে ৰোগৰ চিকিৎসা ব্যয় বহন কৰাটো এটা মধ্যবিত্ত পৰিয়ালৰ বাবে কেনেকৈ সম্ভৱ? শেহতীয়াকৈ এই ৰোগৰ চিকিৎসা ভাৰতত উপলব্ধ হোৱাৰ লগে লগেই শৰ্মিষ্ঠাৰ পৰিয়াল চিন্তিত হৈ পৰিছে চিকিৎসা ব্যয় বহন কৰাক লৈ। কিন্তু শৰ্মিষ্ঠা প্ৰীতম অসমৰ সম্পদ। চৰকাৰৰ অকণমান সহযোগ আৰু অসমৰ ৰাইজে অলপ ভাবিলেই অসম্ভৱ বুলি একো নাই। সম্পূৰ্ণ সুস্থ হৈ অনাগত দিনত অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিব শৰ্মিষ্ঠাই। নমস্কাৰ শৰ্মিষ্ঠা প্ৰীতম। নমস্কাৰ। নতুন সংবাদৰ পৰিয়ালৰ তৰফৰ পৰা আপোনাক স্বাগতম জনাইছোঁ। হয়, ধন্যবাদ। নতুন সংবাদ চেনেলৰ প্ৰতি মোৰ অশেষ ধন্যবাদ জনাইছোঁ আৰু চেনেলটোৰ সমূহ সদস্যলৈকে মোৰ প্ৰীতি সম্ভাষণ জনাইছোঁ। আপোনাৰ কাষত আমি আজি নতুন সংবাদৰ পৰিয়ালৰ তৰফৰ পৰা উপস্থিত হৈছোঁ। আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ আৰু আমি থোৰতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনাৰ পৰিয়ালৰ বিষয়ে। ইতিমধ্যে মোৰ ঠিকনা আপোনালোকে জানিছেই। মোৰ দেউতা শ্ৰী অভয় বৰুৱা। তেখেতক অসমত নজনা মানুহ হয়তো কমেই আছে। হয়, তেখেত অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাপক পৰ্যায়ৰ পৰা তেখেত সভাপতি, অসম কবি সন্মিলনৰ এগৰাকী সভাপতি, লগতে এগৰাকী সুবক্তা। ছাৰৰ বক্তব্য বহুত সময়ত শুনিছোঁ, শুনিলে শুনি থাকিবলৈ মন যায়। হয়, তাৰোপৰি দেউতা আৰু বিভিন্ন ধৰণৰ সংগঠনৰ লগত খুব সক্ৰিয়ভাৱে জড়িত আছিল আৰু খুব সামাজিকভাৱে অতি দায়বদ্ধ এগৰাকী ব্যক্তি আছিলে। এতিয়া বৰ্তমান তেখেত অসুস্থ, গতিকে সামাজিকভাৱে আগৰ দৰে সামাজিক কাম কাজসমূহত অংশগ্ৰহণ কৰিব পৰা অৱস্থাত নাই বৰ্তমান। হয়, আমি তেখেতৰ আশু আৰোগ্য কামনা কৰিছোঁ। হয়, ধন্যবাদ। আৰু মোৰ মা শ্ৰী ৰেণু বৰুৱা। মোৰ মা অতি সৰল আৰু অতি সংবেদনশীল এগৰাকী নাৰী আৰু মোৰ কাৰণে মোৰ মা এগৰাকী মহৎ নাৰী বুলি ক'বলৈ মই ভাল পাওঁ। নিশ্চিতভাৱে। এইবাৰ আমি আপোনাৰ সাহিত্যৰ বিষয়ে অলপ আলোচ কৰিব খুজিছোঁ। আমি জনাত বহুকেইখন গ্ৰন্থৰে আপুনি চহকী কৰিছে অসমীয়া সাহিত্যৰ ভঁৰাল। ইয়াৰ ভিতৰত আত্মজীৱনীমূলক গ্ৰন্থ আত্মকথা, নিক ভইচেছৰ জীৱন কাহিনীৰে অন্তহীন, শিশু উপন্যাস আলফুলৰ সপোন, আন 3খন উপন্যাস ক্ৰমে ৰং, বলুকাত, বিয়লিবেলা আৰু পৰাণ নিকৰে। ইয়াৰ উপৰিও আপোনাৰ ডাৱৰীয়া আকাশৰ বেলি এখন কাব্য সংকলনো আছে। আমি নিবন্ধ সংকলন আছিলে এখন। কাব্য সংকলনখন দুখমুকালি নামে আৰু দুখমুকালি কাব্য সংকলন। ইয়াৰ উপৰিও আপোনাৰ দুখমুকালি শীৰ্ষক এখন কাব্য সংকলন আৰু প্ৰবন্ধ সংকলন ডাৱৰীয়া আকাশৰ বেলি। ইমান কম সময় জীৱনৰ কথা ক'ব খুজিছোঁ, ইমান কম সময়ত এগৰাকী পেছাদাৰী লেখকৰ দৰে ইখনৰ পাছত সিখনকৈ আপুনি লিখি উলিয়াইছে বহুকেইখন গ্ৰন্থ। ই কেনেকৈ সম্ভৱ হৈছে? আচলতে পেছাদাৰী লেখকৰ দৰে বুলি ক'লে মই অকণমান সংকুচিত হওঁ। আচলতে লিখাটো মোৰ কাৰণে কেৰিয়াৰ বা পেছা নহয়, মোৰ কাৰণে এইটো এটা নীৰৱ অনুশীলন। আচলতে এই লিখাৰ ধাৰণাটো আচলতে কেনেকৈ আহিল সেই কথাটো ক'বলৈ হ'লে মই শৈশৱলৈ উভতি যাবই লাগিব। কাৰণ মই এটা পৰিৱেশ পাইছিলোঁ, যিহেতু মোৰ দেউতাও সৃষ্টিশীল আছিল, লিখা মেলাৰ সৈতে জড়িত আছিল আৰু দেউতাই মোক সৰুৰে পৰা কিতাপ কিনি দিছিল আৰু কিতাপৰ মাজতে মই আচলতে ডাঙৰ দীঘল হৈছোঁ। গতিকে কিতাপৰ প্ৰতি সৰুৰে পৰাই মই অনুৰাগী আছিলোঁ আৰু প্ৰথম অৱস্থাত সাধু কিতাপে আৰম্ভ কৰিছিলোঁ। তাৰপিছত মোৰ হাইস্কুলীয়া জীৱনটোত মই বিভিন্ন ধৰণৰ গল্প, উপন্যাস বা ভ্ৰমণ কাহিনী বা জীৱনীমূলক গ্ৰন্থ অধ্যয়ন কৰিছিলোঁ আৰু
মই ভাবোঁ সেই কথাবোৰৰো কিবা এটা প্ৰভাৱ নিশ্চয় আছিল। মই হাইস্কুলত থাকোঁতেই আচলতে যেতিয়া মই উপন্যাস পঢ়িছিলোঁ তেতিয়াই সংগোপনে হয়তো মোৰ অৱচেতন মনত হয়তো কিবা এটা ৰৈ গৈছিল। লিখাৰ তাড়না এটা আপোনাৰ চাগে আৰম্ভ হৈছিল। হয়, মানে কেতিয়াবা ভাবিছিলোঁ ময়ো যদি এনেকৈ লিখিব পাৰিলোঁহেঁতেন, কিন্তু মই খুব বেছিও সচেতন নাছিল যে ময়ো লিখিম বুলি, সাহস কৰিব পৰা নাছিলোঁ। সেই সাহসখিনি অৰ্জন কৰিবলৈ মোক কিছু সময়ৰ প্ৰয়োজন হ'ল। মই যেতিয়া উচ্চতৰ মাধ্যমিক শ্ৰেণীত পঢ়ি আছিলোঁ তেতিয়া মই ৰহাৰ অকণি কবিতা ঘৰ নামৰ এটা অনুষ্ঠানৰ সৈতে জড়িত হৈছিলোঁ সৌভাগ্যক্ৰমে। আৰু সেই অনুষ্ঠানটোত সেই শিশুবোৰৰ মাজত কটাই, সৃষ্টিশীল শিশুবোৰৰ মাজত কটাই মোৰ ভিতৰতো তেনেকৈ লিখাৰ উৎসাহটো বাঢ়িছিল। তেতিয়া মই দুই এটা সৰু সুৰা লেখা লিখিবলৈ আৰম্ভ কৰিছিলোঁ। দুই এটা কবিতা ঠিক হোৱা নাছিল, কবিতাৰ দৰে মনৰ ভাৱবোৰ প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিলোঁ। কবিতা পঢ়িছোঁ, যথেষ্ট সুন্দৰ। কবিতাৰ ক্ষেত্ৰত মই আচলতে কবিতাৰ কলাটো আহৰণ কৰিব পৰা নাই এতিয়াও। প্ৰতিজন লেখকে নিজেই ভাবে। আৰু তাৰ পিছত মই যেতিয়া স্নাতক শ্ৰেণীত পঢ়ি আছিলোঁ তেতিয়াৰ পৰা মই দুই এখন কাকতলৈ লেখা পঠিয়াবলৈ আৰম্ভ কৰিছিলোঁ, বিভিন্ন বিষয়ৰ নিবন্ধ। আৰু তেনেকৈ লাহে লাহে পাঠকেও যেতিয়া পঢ়ি ভাল পোৱা বুলি জনায় তেতিয়া লিখিবলৈ আৰু মন যায়। কিন্তু মই একেবাৰে সচেতনভাৱে লিখিবলৈ আৰম্ভ কৰিছিলোঁ যেতিয়া মোৰ আত্মকথা লিখিবলৈ আৰম্ভ কৰিছিলোঁ। আৰু আত্মকথা লিখাৰ আগত আচলতে মই এটা ডাৱৰীয়া আকাশৰ বেলি নামেৰে এটা মোৰ জীৱনৰ কথাকে লৈ এটা লেখা লিখিছিলোঁ। তাৰ আগতে মই ক'তো মোৰ জীৱনৰ কথা, ব্যক্তিগত জীৱনৰ কথা ক'তো প্ৰকাশ কৰা নাছিলোঁ। আৰু সেই লেখাটো সকলোৱে জানেই, এইটো কথা বহুতেই জানে। আমাৰ অসম কাকতত সেই লেখাটো ওলোৱাৰ পিছতে আমাৰ শ্ৰদ্ধাৰ হোমেন বৰগোহাঁই ছাৰে তেতিয়া মোক আত্মজীৱনী লিখিবলৈ কৈছিল। আৰু তেতিয়া মই উৎসাহ পাইছিলোঁ আৰু আত্মজীৱনী লিখিবলৈ আৰম্ভ কৰিলোঁ। তেনেকৈ অসমৰ বিভিন্ন ঠাইৰ পাঠকৰ সৈতে মোৰ এটা সম্পৰ্ক গঢ়ি উঠিল আত্মকথাৰ মাজেৰে। আৰু এইবাৰ আত্মকথা 10 বছৰত ভৰি দিব। গতিকে এতিয়াও আত্মকথাক লৈ আচলতে মোৰ অসন্তুষ্টিৰ সীমা নাই, কাৰণ সেই সময়ত মই বয়স, অভিজ্ঞতা আৰু বুদ্ধিৰে একেবাৰে অপৰিণত আছিলোঁ। এতিয়াও বৰ পৰিণত বুলি মই ক'ব নোৱাৰোঁ। আৰু সাহিত্যৰ সাজ বা শৈলী সম্পৰ্কে মই সচেতন নাছিলোঁ। আত্মকথাৰ দ্বিতীয় খণ্ডটো কেতিয়া আৰম্ভ কৰিম বুলি ভাবিছে, এই বিষয়ে আমাৰ দৰ্শকসকলক জনাওক। আচলতে আত্মকথাৰ পৰৱৰ্তী কালছোৱাত মই আৰু বিভিন্ন ধৰণৰ অভিজ্ঞতাৰ সমৃদ্ধ হৈছোঁ, সেইখিনি অন্তহীন আৰু সেইখিনি সাঁচি ৰাখিছোঁ। কিন্তু কেতিয়া ঠিক আৰম্ভ কৰিম ক'ব পৰা নাই, যিহেতু বৰ্তমান মই আন এটা বিষয়ত সক্ৰিয়ভাৱে জড়িত হৈ থাকিব লগা হৈছে। কিন্তু আৰম্ভ যে কৰিম সেইটো খাটাং। এইটো বহুত এটা ভাল খবৰ আমাৰ অসমীয়া সাহিত্যৰ বাবে যে শৰ্মিষ্ঠা প্ৰীতমৰ আত্মকথাৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ আমি পৰৱৰ্তী তাৰ পিছৰ খণ্ডটো অচিৰেই পাবলৈ গৈ আছোঁ। আপোনাক শুভেচ্ছা জনাইছোঁ। আৰু এইখিনিতে আপোনাৰ অন্তহীন শীৰ্ষক গ্ৰন্থখনৰ কথা মনলৈ আহে। নিক ভইচেছ নিজেই এগৰাকী বিশেষ ব্যক্তি আছিল। আৰু আপুনি গ্ৰন্থখনৰ লিখিবলৈ যাওঁতে আপুনি কেনেধৰণৰ এটা ভাৱনাৰ দ্বাৰা তাড়িত হৈছিল, বা আপুনি লিখিবলৈ কেনেধৰণে আপুনি মানে অনুপ্ৰাণিত হৈছিল? হয়, সৌভাগ্যক্ৰমে মই নিক ভইচেছৰ আত্মজীৱনী লাইফ উইদাউট লিমিটছ নামৰ কিতাপখন পঢ়িবলৈ পাইছিলোঁ। আৰু পঢ়ি মই নিজেও খুব অনুপ্ৰাণিত হৈছিলোঁ। নিক ভইচেছ এনে এজন ব্যক্তি যাৰ আপোনালোকে হয়তো বহুতেই জানেই তেখেতক। তেওঁৰ ফোকামেলিয়া নামৰ এটা বিশেষ ৰোগত আক্ৰান্ত হৈ তেওঁৰ হাত আৰু ভৰি নাই।
আৰু কিন্তু তেওঁ সেই অভাৱখিনিক কেনেকৈ এক বিশেষ শক্তিলৈ ৰূপান্তৰিত কৰিলে, সেই গোটেই তেওঁৰ যাত্ৰাটোৱে মোক অনুপ্ৰাণিত কৰিছিল। যিহেতু মোৰ এই পৃথিৱীখন মোৰ একেবাৰে চিনাকি, মই নিজেও এই পৃথিৱীখনৰ বাসিন্দা, যে শাৰীৰিক সমস্যা জৰ্জৰিত এটা জীৱনত কিমানখিনি প্ৰত্যাহ্বান থাকে আৰু সেই প্ৰত্যাহ্বানখিনি অতিক্ৰম কৰি যোৱাটো ইমান জটিল। সেইকাৰণে মই কথাখিনিৰ পৰা অনুপ্ৰাণিত হ'লোঁ কাৰণে মই ভাবিলোঁ যে অসমীয়া পাঠকসকলৰ বাবে যদি মই নিক ভইচৰ জীৱনৰ কাহিনীটো আগবঢ়াই দিব পাৰোঁ, তেতিয়াহ'লে মোৰ দৰে হয়তো আৰু 10জন উপকৃত হ'ব। এই সৰলতাৰ মাজেদি আপুনি ইমান গভীৰ কথা ক'ব পাৰে, আৰু যদি আপোনাৰ এই যিটো ধৰক সৰলভাৱে কথা ক'ব পৰা আমি বিশেষ শ্ৰেণী, আমি জীৱনৰ বিশেষ যদি স্তৰবোৰ চাওঁ, তেনেহ'লে এটা স্তৰ পৰে আমাৰ শিশুসকল, তেওঁলোকে খুব সৰলভাৱে কথা কয়, নহয়নে? আৰু এই শিশুসকলৰ উপযোগীকৈ আপুনি যিখন আলফুলৰ সপোন শীৰ্ষক আপুনি এই শিশু উপন্যাসখন লিখিলে, এইখনৰ তাৰণাটো কেনেকুৱা আছিল? এইখন আচলতে শিশুৰ লগত মই বহুত সময় কটাইছোঁ। কৈছোঁ অলপ আগতে কৈ গৈছোঁ যে শিশু অনুষ্ঠান এটাৰ সৈতে মই জড়িত আছোঁ, বা মই এনেও শিশুৰ সৈতে কটাইছোঁ, আৰু মোৰ নিজৰ মাজতো এটা শিশু সদায় বিৰাজমান। মোৰ বয়স বাঢ়িছে যদিও মই এতিয়াও শিশুৰ দৰে থাকিয়ে ভাল পাওঁ আচলতে বহু ক্ষেত্ৰত। আপোনাৰ চুবুৰীয়ালৈকে ধৰি আপোনাৰ শৈশৱৰ যিটো পৰিৱেশ, এই পৰিৱেশবোৰৰ কথাও আপুনি সুন্দৰকৈ উত্থাপন কৰিছে। শৈশৱটো মই লৈ ফুৰোঁ, আচলতে কঢ়িয়াই লৈ ফুৰোঁ শৈশৱটো। আৰু সেই সময় তাৰণাটো আছিলেই, কিন্তু তাতে এটা তাগিদাও আছিল এই উপন্যাসখন লিখাৰ ক্ষেত্ৰত। অসম শিশু সাহিত্য ন্যাসৰ পৰা মোক অনুৰোধ কৰিছিল যে শিশুৰ বাবে লিখা মানুহৰ লেখকৰ সংখ্যা কম। আমাৰ সেইটো এটা দুৰ্ভাগ্যৰ কথা। শিশুসকলে কেনেকুৱা ধৰণৰ লেখা পঢ়ি ভাল পাব, বা সেইটো অতি জৰুৰী শিশুৰ বাবে লিখাটো। আমি সমানে শিশুৰ কাৰণেও সকলোৱে লিখিবলৈ আচলতে আৰম্ভ কৰাটো ভাল বুলি ভাবোঁ মই ব্যক্তিগতভাৱে। এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছে যে বাংলাদেশৰ সাহিত্যিকসকলৰ মাজত এই প্ৰৱণতাটো বেছি দেখা যায়। তেওঁলোকে যি বিষয় মানে চিৰিয়াছ বিষয়ৰ লগতে শিশুসকলৰ কাৰণে কিন্তু সমান্তৰালভাৱে আমি সুনীল গংগোপাধ্যায়ৰ তেনেকুৱা শিশু আৰু কিশোৰৰ কাৰণে মই নিজেও পঢ়িছোঁ, তেখেতৰ নীল মানুষ আদি এনেকুৱা কিশোৰৰ কাৰণে, যিখন খুব পঢ়ি ভাল লগা। আৰু সেইবোৰ যদি অনুবাদো হয়, আমাৰ শিশু আৰু কিশোৰসকল বহুত অনুপ্ৰাণিত হ'ব। কাৰণ মই ব্যক্তিগতভাৱে শিশু বা কিশোৰসকলক লগ পাওঁ যে কি পঢ়িম, তেওঁলোকে খুব কম সংখ্যক কিতাপ, আমাৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ যিখিনি কিতাপ আছে সেইখিনি আছে, কিন্তু খুব কম সীমিত সংখ্যক লেখকেহে হয়তো এই কথাটো লেখকে আচলতে শিশু সাহিত্যত নিলিখে। তাৰ পৰিৱৰ্তে আপুনি যিটো এটা আলফুলৰ সপোনৰ মাজেদি আচলতে আপুনি শিশুসকলক অনুপ্ৰাণিত কৰিবলৈ বা তেওঁলোকৰ কাৰণে তেওঁলোকৰ মনোজগতত বিচৰণ কৰা, এইটো এটা খুব সুন্দৰ আৰু এটা আদৰ্শমূলক আপুনি এটা কাম কৰিলে, যিখন উপন্যাসে আচলতে অসমীয়া শিশু সাহিত্যৰ ভঁৰাল সঁচাৰ্থত চহকী কৰিছে বুলি আমি বিশ্বাস কৰিছোঁ। এতিয়া আমাৰ মনলৈ প্ৰশ্ন আহে, একে সময়তে আপোনাৰ যদি আপুনি কেতিয়াবা কবিতা লিখিছে, কেতিয়াবা আপুনি প্ৰবন্ধ লিখিছে, কেতিয়াবা আপুনি অনুভৱ লিখিছে, আপুনি আত্মজীৱনীমূলক ৰচনা লিখিছে, আৰু ইয়াৰ মাজত আপুনি ৰং, বলুকা, বিয়লিবেলা আৰু পৰাণ নিগৰেৰ দৰে আপুনি ইমান সুন্দৰ উপন্যাস ৰচনা কৰিছে। এই ক্ষেত্ৰত ধৰক কোৱা হয় যে উপন্যাসৰ কাহিনীৰ যিটো বৈচিত্ৰতা বুলি ক'বলৈ যাওঁতে সচৰাচৰ ক্ষেত্ৰভিত্তিক অধ্যয়নৰ প্ৰসংগ এটা আহি পৰে, যে এজন লেখকে এখন উপন্যাস লিখিবলৈ যাওঁতে তেওঁ সেই কাহিনীৰ অন্তৰালৰ ক্ষেত্ৰভিত্তিক অধ্যয়নৰ প্ৰয়োজন হয়। কিন্তু আপুনি গ্ৰন্থ অধ্যয়নৰ মাজেদি আচলতে সেই পৰিৱেশটো অনুভৱ কৰাৰ এটা পৰিৱেশ এটা আপোনাৰ সৃষ্টি হৈ আছে। তেনেস্থলত আপুনি কেনেকৈ সুন্দৰকৈ এনে 3খন উপন্যাস আমাক উপহাৰ দিব পাৰিলে? আচলতে উপন্যাসৰ প্ৰতি মোৰ সৰুৰে পৰা এটা বিশেষ অনুৰাগ আছিল। মই সাহিত্যৰ প্ৰতিটো মাধ্যমৰ প্ৰতিয়ে শ্ৰদ্ধাশীল, তথাপি উপন্যাসৰ প্ৰতি এক বিশেষভাৱে মই অনুৰাগী, আৰু নিজেও সেই অনুশীলন আৰম্ভ কৰিলোঁ। আৰু উপন্যাস মই এতিয়ালৈকে যিকেইখন লিখিছোঁ আটাইকেইখনেই মোৰ অভিজ্ঞতাৰ ফচল বুলিয়ে ক'ব লাগিব। যিহেতু অচিনাকি জীৱন জগতৰ কথা টানি আজুৰি লিখিব পৰা দক্ষতা মোৰ নাই,
মই যিখিনি দেখিছোঁ মোৰ ওচৰে পাঁজৰে জীৱনৰ বা সমাজৰ পৰা উঠি অহা সমল সেইখিনিকেই মই উপন্যাসৰ ৰূপ দিবলৈ চেষ্টা কৰিছোঁ। ৰং উপন্যাসখনৰ পটভূমি মোৰ একেবাৰে ওচৰৰ আমাৰ ফুলগুৰি ৰেল ষ্টেচন য'ত মই শৈশৱৰ বহু সময় তাত কটাইছিলোঁ আৰু সেই ছবিবোৰ মোৰ চকুত এতিয়াও স্পষ্ট আৰু তাত যিবোৰ চৰিত্ৰ বা কাহিনী আহিছে সেইবোৰো মই একেবাৰে ওচৰৰ পৰা লগ পোৱা প্ৰায়খিনি। কল্পনা ৰহন খুব কম আছে হয়তো। খুব ভাল লাগিছে আপোনাৰ কথাখিনিত মই অলপ তাৰ লগতে মই আৰু এটা কথা আপোনাৰ পৰা জানিবলৈ মন আছে। আমি জনাত 5 বছৰৰ বয়সৰ পৰাই আপুনি অসুখত ভুগিছিল আৰু শেহতীয়াকৈ আপুনি যিটো SMA অৰ্থাৎ স্পাইনেল মাস্কুলাৰ এট্ৰফি নামৰ এই ৰোগবিধত আপুনি আক্ৰান্ত হৈ আছে আৰু এইখিনি সময়ত জীৱনৰ এই প্ৰতিকূল পৰিৱেশ অৰ্থাৎ 5 বছৰৰ পৰা যদি চোৱা যায় প্ৰায় 29-30 বছৰ আপুনি এটা খুব প্ৰত্যাহ্বানমূলক জীৱনৰ মাজেদি আপুনি আগবঢ়াই লৈ গৈছে, আপোনাৰ জীৱনটো সুন্দৰকৈ আগবঢ়াই লৈ গৈছে, সমান্তৰালভাৱে আপুনি আগবঢ়াই লৈ গৈছে আপোনাৰ সৃষ্টিকৰ্ম। ই কেনেকৈ সম্ভৱ? সেই প্ৰশ্নটোৰ উত্তৰ আচলতে মই ইমান থিতাতে দিব নোৱাৰোঁ। মই কেতিয়াবা নিজেও মই আচৰিত হওঁ, কিন্তু এটা কথা মই অনুভৱ কৰোঁ, প্ৰতিকূলতাবোৰে মানুহৰ ভিতৰৰ শক্তি বঢ়াই নি থাকে। সেইটো কথা মই অভিজ্ঞতাৰ পৰাই ডাঠি ক'ব পাৰোঁ। কিন্তু এটা কথা হয়, শাৰীৰিক প্ৰতিকূলতাৰ বাবে মোৰ সৃষ্টিৰ ক্ষেত্ৰত কিছু সীমাবদ্ধতা আহিছে, এই কথাটো মই অস্বীকাৰ কৰিব নোৱাৰোঁ। কাৰণ যিহেতু মোৰ শাৰীৰিক বিচৰণৰ পৰিসৰটো বৰ বেছি বহল নহয়। কিছুমান কথা লিখিবলৈ ধৰি লওক অৰণ্য এখনৰ ছবি আঁকিবলৈ হ'লে মই গৈ অৰণ্যখনৰ মাজত পিটপিটাই ফুৰিব হয়তো নোৱাৰোঁ, কিন্তু তথাপিও মই যিমান পাৰোঁ অন্তৰ্দৃষ্টি বোলা কথাটো মই খুব গভীৰভাৱে অনুভৱ কৰোঁ। শক্তিশালী অন্তৰ্দৃষ্টি আৰু আপোনাৰ প্ৰবল যিটো আত্মশক্তি আৰু যিটো ইচ্ছা শক্তি আৰু ই আপোনাৰ কল্পনা শক্তিক এক বিশেষ স্তৰলৈ আগবঢ়াই লৈ যোৱাৰ বাবে আপোনাৰ লিখনিৰ পৰা আমি এনে সুন্দৰ সাহিত্য লাভ কৰিছোঁ। প্ৰসংগক্ৰমে মই আপোনাৰ সৈতে আলোচনা কৰিব খুজিছোঁ যে আমি জনাত 2012 চনত আপুনি আত্মকথা শীৰ্ষক গ্ৰন্থৰ বাবে মুনীন বৰকটকী বঁটা লাভ কৰিছিল, ইতিমধ্যে আমি আলোচনা কৰিছোঁ। ইয়াৰ পিছত 2015-16 বৰ্ষৰ বাবে ৰাজ্য চৰকাৰৰ পৰা আপুনি সাহিত্য বঁটা লাভ কৰিছিল। 2017 বৰ্ষতে গীতাঞ্জলি বৰুৱা মিলি সাহিত্য বঁটা লাভ কৰিছিল আৰু একেটা বছৰতে দেৱচন্দ্ৰ বিশেষ সাহিত্য প্ৰতিভা বঁটা আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় জলপানীও আপুনি লাভ কৰিছিল। ইয়াৰ উপৰি 2016-18 বৰ্ষৰ বাবে আপুনি ৰং শীৰ্ষক উপন্যাসৰ বাবে হোমেন বৰগোহাঞি সাহিত্য বঁটা আপুনি লাভ কৰিছে আৰু জীৱন্ত কিংবদন্তী হোমেন বৰগোহাঞিৰ সৈতে আপোনাৰ এক যে বিশেষ সান্নিধ্য আৰু সম্পৰ্ক, আত্মিক সম্পৰ্ক আছিল, এই সম্পৰ্কে আমি অভিভূত হৈছোঁ যে আমি ঈৰ্ষা কৰোঁ আপোনাক যে তেখেতৰ দৰে ব্যক্তিৰ আপুনি সান্নিধ্য লাভ কৰিছে। এইটো এটা আপুনি আমাৰ কাৰণে ঈৰ্ষাৰ বিষয়। মোৰ সৌভাগ্য আৰু আশীষ বুলি গ্ৰহণ কৰোঁ মই। আৰু মই আচলতে এতিয়াও কিন্তু লেখক বুলি নিজক ক'বলৈ বা ক'ৰবাত লিখিবলৈ মই বহুত সময় ৰ'ব লাগে। মই সেইটো সাহস গোটাব নোৱাৰোঁ। মই আচলতে লিখি ভাল পোৱা মানুহ, আৰু লিখি ভাল পোৱা মানুহ আৰু লেখকৰ মাজত পাৰ্থক্যটো ঠিক মই বুজাই ক'ব নোৱাৰিম। হয়, আপুনি লেখক হিচাপে নিজক ভাবিব নোৱাৰাৰ কথাটোৱেই হৈছে এটা অতৃপ্তি, আৰু এই অতৃপ্তি আচলতে আপোনাৰ সৃষ্টিত যে নিশ্চিতভাৱে সহায় কৰিব, এই কথাটো আমি বিশ্বাস কৰিছোঁ। আৰু আপুনি 2020 বৰ্ষত অক্লান্ত উত্তৰ পুৰুষ বঁটা আৰু 2021 বৰ্ষত ৰাজ্য চৰকাৰে যিটো ভাষা গৌৰৱ সন্মান স্বৰূপে লেখক ৰূপে আপোনাক সম্বৰ্ধনা জনাইছিল। আপুনি এনে বহুকেইটা বঁটা লাভ কৰিছে আৰু আমাৰ মনলৈ অহা কথাটো এনেকুৱা ধৰণৰ যে এনে বঁটা আৰু সন্মানে সৃষ্টি আৰু চৰ্চাক আপোনাক কেনেধৰণে অনুপ্ৰাণিত কৰে বুলি আপুনি ভাবে? আচলতে মই তাৰণাৰ কথাটো কৈ গৈছোঁৱেই। প্ৰত্যেক সৃষ্টিশীল মানুহ বুলিয়ে কৈছোঁ। প্ৰত্যেক সৃষ্টিশীল মানুহেই নিজৰ নিজৰ সুবিধাজনক মাধ্যমত নিজক প্ৰকাশ কৰিব খোজে, আৰু কোনেও প্ৰথমতে পুৰস্কাৰ বা বঁটা পাম বুলি লিখা মেলা হওক বা চিত্ৰশিল্প বা সংগীত বিভিন্ন ক্ষেত্ৰত আচলতে তাৰণাতেই কামবোৰ কৰে, কিন্তু লাহে লাহে
সাধনাৰ কথাটো ইয়াত খুবেই গুৰুত্বপূৰ্ণ আৰু সেই সাধনাই যদি স্বীকৃতি লাভ কৰে হয় আৰু যেতিয়া কেতিয়াবা স্বীকৃতি যেতিয়া আহে সেই কিছু হ'লেও উৎসাহিত কৰে বুলি মই লেখকজনক সততে তাৰমানে সেইটো মানে সেই সৃষ্টিয়ে মানে সেই স্বীকৃতিয়ে অনুপ্ৰাণিত নিশ্চয় কৰে হয় কিন্তু আটাইতকৈ ডাঙৰ কথাটো যে এজন লেখকৰ বাবে পাঠকসকলৰ সঁহাৰিটো মই আটাইতকৈ ডাঙৰ কথা বুলি ভাবোঁ হয় আচলতে পাঠকেই লেখকক জীয়াই ৰাখে হয় বঁটা বাহনে সহায় কৰে লেখকজনক অনুপ্ৰাণিত কৰে কিন্তু পাঠকেহে আচলতে এজন লেখক বা এজন শিল্পীক জীয়াই ৰাখে ই এটা খুব গুৰুত্বপূৰ্ণ কথা আপুনি ক'লে যাই কি নহওক অসমীয়া সাহিত্যৰ পাঠকে শৰ্মিষ্ঠা প্ৰীতমৰ পৰা আৰু বহুতো সৃষ্টি আশা কৰে আমি বিশ্বাস কৰোঁ সেইটো আৰু আপুনি যে মানসিকভাৱে প্ৰবল শক্তিশালী তাত সন্দেহৰ অৱকাশ নাই কিন্তু ইয়াৰ সমান্তৰালকৈ আপোনাক প্ৰয়োজন হ'ব সুস্বাস্থ্যৰো হয় ইতিমধ্যে আমি জানিব পাৰিছোঁ আৰু ইতিমধ্যে আমি আলোচনা কৰিছোঁৱেই যে SMA নামৰ ৰোগবিধৰ চিকিৎসাৰ বাবে বছৰি প্ৰায় 72 লাখকৈ ন্যূনতম 5 বছৰলৈ কিন্তু প্ৰায় 10 বছৰমানৰো প্ৰয়োজন হ'ব যে এইখিনি সময়ৰ বাবে আপোনাক যথেষ্টখিনি অৰ্থৰ প্ৰয়োজন হৈছে ইতিমধ্যে আমি জানিব পাৰিছোঁ যে সামাজিক মাধ্যম যোগে আৰু আপুনি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী তথা ৰাইজলৈ আপুনি এটা অনুৰোধ আগবঢ়াইছে যোৱা দেওবাৰে আমি জনাত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াও আহি আপোনাৰ এই বাসগৃহতে আপোনাক লগ কৰি গৈছে আৰু আপোনাক আশ্বাস দি গৈছে যে মুখ্যমন্ত্ৰীৰ সৈতে এই বিষয়টো আলোচনা কৰিব এতিয়া আমি আপোনাক আমাৰ নতুন সংবাদৰ জৰিয়তে পুনৰবাৰ আমি অসম চৰকাৰলৈ আপোনাৰ এটি যদি আপুনি কিবা ক'বনে হয় প্ৰথমেই মই এটা কথা কওঁ মই মোৰ এই ৰোগটো SMA স্পাইনেল মাস্কুলাৰ এট্ৰফি এই ৰোগটো মোৰ 4 বছৰ বয়সতে ধৰা পৰিছিল তো কথা হ'ল তেতিয়া এই ৰোগটোৰ চিকিৎসা একেবাৰে নাছিল ফিজিঅ'থেৰাপি বাহিৰে আন কোনো উপায় নাছিল আৰু যোৱা 30 বছৰ ধৰি মই এই ৰোগটোৰ সৈতে সহবাস কৰি আছোঁ আৰু এই ৰোগটো অতি জটিল ই দেহৰ মাংসপেশীবোৰ ক্ৰমে দুৰ্বল কৰি নি থাকে গতিকে বৰ্তমান মই যিখিনি কৰিব পৰা হৈ আছোঁ হয়তো ই প্ৰগ্ৰেছিভ যিহেতু বয়সৰ লগে লগে বাঢ়ি গৈ থাকে হয়তো আৰু 5 বছৰ বা 10 বছৰ পিছত মই সেইখিনিও হয়তো কৰিব নোৱাৰা হৈ যাব পাৰোঁ কিন্তু তথাপিও মই যিমান পাৰোঁ যিখিনি মোৰ কৰিব পৰাৰ ভিতৰত যিখিনি আছে মই নিজে কৰিব পৰাৰ ভিতৰত সেইখিনি মই কৰি থাকোঁ মই ফিজিঅ'থেৰাপি হওক বা প্ৰাণায়াম হওক বা বিভিন্ন ধৰণৰ খাদ্যৰ প্ৰতি মই গুৰুত্ব দিব লাগে কিন্তু আচলতে SMA যোদ্ধাসকলক আমি SMA ৱাৰিয়াৰ বুলি কওঁ SMA যোদ্ধাসকলক বিশেষ প্ৰতিপালন আৰু পৰিচৰ্যাৰ প্ৰয়োজন আৰু এই ক্ষেত্ৰত যিখিনি ছাপৰ্টিভ মেডিচিন বা কেয়াৰৰ দৰকাৰ হয় সেইখিনি যথেষ্ট খৰচ হয় গতিকে নিম্ন মধ্যবিত্ত পৰিয়াল এটাৰ কাৰণে সেইখিনি বহন কৰাটো এতিয়া আপুনি কৈছে প্ৰায় 5 বা 10 বছৰৰ ভিতৰত এই ৰোগটোৱে আপোনাক বিশেষভাৱে সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে আপুনি এতিয়া তৎকালীন চিকিৎসাৰ আপোনাৰ প্ৰয়োজন এই ক্ষেত্ৰত আপুনি হয় আৰু যিহেতু ইমান দিন মেডিচিন নাছিল কিন্তু এতিয়া যিহেতু ভাৰতলৈ মেডিচিনটো আহিল আমি মেডিচিনটো কিনি খাব পাৰোঁ আৰোগ্য লাভ কৰিব পাৰোঁ গতিকে এতিয়া আমি এই মেডিচিনটো এটা আটাইতকৈ সমস্যাৰ কথাটো হ'ল মেডিচিনটো অতি ব্যয়বহুল আপুনি কৈছে গতিকে আমি সেইটো নিজে কিনি খাব পৰাটো মুঠেই সম্ভৱ নহয় 72 লাখ টকাৰ প্ৰয়োজন হ'ব আৰু এই চিকিৎসাটো অতি কমেও 10 বছৰলৈ আগবঢ়াই লৈ যাব লাগিব হয় সেইকাৰণে আমি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ ইতিমধ্যে আমাৰ সন্মানীয় স্বাস্থ্যমন্ত্ৰী মহোদয়ে মোৰ বাসগৃহলৈ আহি গোটেই কথাখিনি তেখেতে বুজ ল'লে আৰু আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সৈতে আলোচনাৰো আশ্বাস দিছে তেখেতে আৰু আমি অসমৰ স্বাস্থ্য বিভাগকো এই সম্পৰ্কে সকলো কথা জনাইছোঁ ইতিমধ্যে আৰু আমি আশা কৰিছোঁ যে চৰকাৰে এই ক্ষেত্ৰত বিশেষ তৎপৰতাৰে আমাৰ অসমৰ SMA যোদ্ধাসকলৰ চিকিৎসাৰ সুব্যৱস্থা কৰিব আমি অচিৰে এটা শুভ বাৰ্তাৰ বাবে আমি অপেক্ষা কৰি আছোঁ
ধন্যবাদ। আৰু আমি একে সময়তে শৰ্মিষ্ঠা প্ৰীতমৰ লগতে নতুন সংবাদৰ তৰফৰ পৰাও অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী তথা অসমৰ স্বাস্থ্য বিভাগলৈ আমি আহ্বান জনাইছোঁ, এনেগৰাকী প্ৰতিভাৱান বিশিষ্ট লেখিকা শৰ্মিষ্ঠা প্ৰীতমলৈ সহায়ৰ হাত আগবঢ়ালে নিশ্চয় অসমীয়া সাহিত্যই অনাগত দিনত যথেষ্টখিনি সমৃদ্ধ হ'ব পাৰিব। এই ক্ষেত্ৰত আমি পুনৰবাৰ চৰকাৰলৈ আহ্বান জনাইছোঁ। আৰু লগতে আমি জানো যে শৰ্মিষ্ঠা প্ৰীতমৰ এচাম সুকীয়া পাঠক আছে বিভিন্ন স্বেচ্ছাসেৱী সংস্থা, ৰাইজৰ মৰম চেনেহ, তেওঁলোকলৈ বুলি আপুনি কি ক'ব? হয়, ইতিমধ্যে আমাৰ ৰাইজে সহযোগিতা আগবঢ়াইছে। বিশেষকৈ এই ক্ষেত্ৰত সজাগতাৰ খুবেই প্ৰয়োজন। গতিকে মই আশা কৰিছোঁ ৰাইজেও আমাক এই ক্ষেত্ৰত সহায় কৰিব। নিশ্চয় নিশ্চয়, আমি ধন্যবাদ জনাইছোঁ শৰ্মিষ্ঠা, আৰু আমি আশা কৰিছোঁ যে আপোনাৰ অচিৰেই চিকিৎসাৰ ব্যৱস্থাৰ আৰম্ভ হওক, আপুনি সোনকালে আৰোগ্য লাভ কৰক। আৰু মনলৈ আহিছে এটা কথা যে সফলতা আহে কঠিন অধ্যৱসায়ৰ মাজেৰেহে। আৰু এক সবল ব্যক্তিত্ব গঢ় দিয়াৰ ক্ষেত্ৰত শৰীৰ আৰু মনক নিয়ন্ত্ৰণ কৰিব পৰা আৰু প্ৰচণ্ড আত্মবিশ্বাসৰ উদাহৰণ যদি প্ৰতিগৰাকী ব্যক্তিয়ে ল'ব বিচাৰে, তেন্তে অসমীয়া সাহিত্যৰ এক শক্তিশালী যুৱকণ্ঠ শৰ্মিষ্ঠা প্ৰীতমক আদৰ্শৰূপে ল'ব পাৰে। আৰু আপোনাৰ মুখৰ পৰা প্ৰেৰণাসূচক বাণী শুনিবলৈ নতুন নতুন প্ৰজন্ম ৰৈ থাকে। আপুনি কি ক'ব? মই বাণী দিব পৰাকৈ পৰিপক্ক নহয়। মোৰ অভিজ্ঞতাৰে ইতিমধ্যে কৈ আহিছোঁ যে যিখিনি প্ৰতিকূলতাৰ মুখামুখি হওঁ জীৱনত, সেইবোৰ অৱধাৰিত বাস্তৱ। আচলতে জীৱনৰ বাটটো কাৰো কাৰণে মসৃণ নহয়, সেইটো কথা মই অভিজ্ঞতাৰ পৰাই ক'ব পাৰোঁ। কাৰণ অকল শাৰীৰিক ক্ষেত্ৰতে নহয়, আৰু বিভিন্ন ধৰণৰ প্ৰতিকূলতাৰ মানুহ মুখামুখি হৈ থাকে। সেই কাহিনীবোৰ আমাৰ ওচৰলৈ আহি থাকে। কিন্তু কোনো পৰিস্থিতিতে আমি জীৱনক অৱজ্ঞা কৰিব নোৱাৰোঁ। জীৱনক অৱজ্ঞা কৰাটো আচলতে মানুহৰ ধৰ্মই নহয় বুলি মই ভাবোঁ। গতিকে মই ফিনিক্সৰ আখ্যানটো প্ৰায় কওঁ, আৰু মোক এই আখ্যানটোৱে সদায় অনুপ্ৰাণিত কৰে। ফিনিক্সৰ পুনৰ্জন্ম, প্ৰতিজন ব্যক্তিয়ে নিজৰ এটা স্তৰত বিভিন্ন অভিঘাত যন্ত্ৰণাৰ মাজত থকাৰ পাছতো তেওঁ নিজক অতিক্ৰম কৰি এটা সুন্দৰ জীৱন যাপন কৰিব পাৰে। ছাইৰ পৰা উঠি থিয় দিয়াৰ শক্তিটো আচলতে আমি নিজেই আহৰণ কৰিব লাগিব। সেই শক্তিখিনি আচলতে আমাৰ ভিতৰত থাকে। আমি হয়তো কেতিয়াবা উপেক্ষা কৰিছোঁ, কিন্তু সেই শক্তিখিনি থাকে আমাৰ ভিতৰত নিশ্চিতভাৱে। আৰু এইখিনি প্ৰতিজন ব্যক্তি ফিনিক্সৰ এই আৰ্হিটো যিটো আমাৰ শৰ্মিষ্ঠা প্ৰীতমে লৈছে, সকলোৱে ল'ব পাৰিলে আচলতে জীৱন যুদ্ধত জয়ী হ'ব পাৰিব বুলি আমি বিশ্বাস কৰিছোঁ। আৰু নতুন সংবাদৰ পৰিয়ালৰ পৰা তথা সাপ্তাহিক কাকত অসমীয়া নতুন সংবাদৰ তৰফৰ পৰা পুনৰবাৰ আপোনালৈ আমি শুভেচ্ছা জনাইছোঁ। আপোনাৰ নতুন জীৱনটো আৰু এক নতুন ধৰণৰে আপুনি সুখী হওক, সুন্দৰ সুন্দৰ সাহিত্যৰে আপুনি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰক। আৰু তাৰ বাবে আপুনি সুস্বাস্থ্যৰ গৰাকী হ'বৰ বাবে পুনৰবাৰ আমি চৰকাৰ, বিভিন্ন ব্যক্তি, স্বেচ্ছাসেৱী সংস্থা, অনুষ্ঠান প্ৰতিষ্ঠান সকলোলৈকে নতুন সংবাদৰ তৰফৰ পৰা পুনৰবাৰ আহ্বান জনাইছোঁ। শৰ্মিষ্ঠা প্ৰীতমৰ এই SMA স্পাইনেল মাস্কুলাৰ এট্ৰফি এই যিবিধ ৰোগ, এই ৰোগবিধৰ বাবে যথেষ্ট অৰ্থৰ প্ৰয়োজন এই চিকিৎসাৰ বাবে। গতিকে এই ক্ষেত্ৰত সকলোৱে সহায়ৰ হাত আগবঢ়াব বুলি নতুন সংবাদৰ তৰফৰ পৰা পুনৰবাৰ আমি আহ্বান জনাইছোঁ। আৰু আপুনি এটা সুস্থ নিৰোগী জীৱন যাপন কৰিব আৰু সুন্দৰ সাহিত্যৰে আমাৰ অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিব, এই আশাৰে আজিলৈ আমাৰ এই অনুষ্ঠান সামৰিছোঁ। নতুন সংবাদৰ প্ৰতি মোৰ অশেষ ধন্যবাদ জনাইছোঁ, আৰু এই স্বতঃস্ফূৰ্ত দায়বদ্ধতাৰ সহযোগিতাৰ বাবে ধন্যবাদ। নমস্কাৰ।